সন্ধিয়া লাগিলে আৰু বৰষুণ জাকো নেৰা হ'ল। ইমান ডাঙৰ বৰষুণ জাক অৱশ্যে ডাঙৰকৈ দিলে মানে বেছি বোকা নহয় ৰাস্তা পথবোৰ। আমাৰ এই চোতালতো দেখিছেনে পানী জমা হৈ যায় বেছিকৈ বৰষুণ দিলে, ডাঙৰকৈ বৰষুণ দিলে। এটা কথা অৱশ্যে ৰৈ নাথাকে দেই বৰষুণ, পানীখিনি এতিয়া পানী দেখিছে আপোনালোকে, বৰষুণ দি আছে বৰ্তমান, কিন্তু পানীটো ৰৈ নাথাকে অৱশ্যে। চাৰিওফালে নলা আছে, নলা দি ওলাই যায় পানীটো। কিন্তু টাউনত এনেকুৱা নহয় আকৌ, আমি টাউনতো আছিলোঁ, গোটেই টাউনত ইঘৰৰ পানী সিঘৰে যাব নিদিয়ে, সিঘৰৰ পানী ইঘৰে যাব নিদিয়ে, ৱাল চাৰিওফালে ৱাল, নিজৰ ঘৰৰ পানীটো নিজৰ ঘৰতে সীমাবদ্ধ থাকি যায়। সেইকাৰণে মানুহবিলাকৰ বেমাৰ আজাৰবিলাকো বেছি হয়। আমাৰ গাঁৱত অৱশ্যে সুবিধা আছে, চাৰিওফালে নলা, পানীটো বৰ ধুনীয়াকৈ ওলাই যায় নলা দি। এই মানুহজনে বস্তাখনকে বৰ ধুনীয়াকৈ ছাতি আকাৰ কৰি লৈছে, বৰষুণ দিলে চাগে বেচেৰা ৰাস্তাতে বস্তাটোকে পিন্ধি ল'লে মূৰত। আৰু গাঁৱলীয়া মানুহ কঠীয়াতলি উলিয়ালোঁ। আপোনালোকে নিশ্চয় আজি চাগে কঠীয়া পাৰিলে, আজি বহুতেই কঠীয়া পাৰিলে। আজি বতৰটো বৰ ধুনীয়া কৰিছে, কঠীয়া পাৰে বতৰ। কিছুমানৰ অৱশ্যে কঠীয়া ভালেখিনিয়ে ডাঙৰ হ'লগৈ, বহুতে পৰাই নাই অৱশ্যে কঠীয়া। আমাৰো সেই মাটিখিনি কৰি থোৱা, চহাই থোৱা আছে, কঠীয়া সেই পেলাব লাগিব লাহেকৈ। মাটিখিনি উলিয়াই থোৱা হৈছে আৰু ধুনীয়াকৈ। তাৰপিছতে আৰু সেয়া মোৰ কাম জানেই, দৈনন্দিন কাম চাম লগালোঁ মেলিলোঁ। মানুহবিলাকো কাম লাগি আছে লাহে লাহে। আজি সেই দিনটো কামতে গুচি গ'ল, ৰ'দে গুচি গ'ল, কামতে থাকিলোঁ আজি গোটেই দিনটো। আৰু লাহেকৈ ছুটি হ'বলৈ সময় হৈছেগৈ আৰু। অকণমান বতৰটো বেয়াও কৰিছে, তথাপি আজি বতৰটো কাম কৰোঁতে যেনিবা আজি দিনটো ৰ'দেই দিলে, কামৰ সময়খিনি যেনিবা ৰ'দেই দিলে, সেইকাৰণে কাম কৰিব পাৰিলে। বৰষুণ দিয়া হ'লেতো হয়তো কাম কৰিব নোৱাৰিলেহেঁতেন, কিন্তু ৰ'দেই দিলে, আজি ধুনীয়াকৈ ৰ'দ দিলে, কামখিনি কৰিব পাৰিলে মানুহখিনি। আগবেলা অকণমান বতৰটো ডাৱৰীয়া কৰিছে, তথাপি পিছলৈ যেতিয়া কাম কৰিবলৈ হ'ল ৰ'দটো দাঙি দিলে যেনিবা। তথাপি মই মানুহবিলাকক সুধিছিলোঁ যে খুৰীদেউহঁত কাম কৰিবনে, বাইদেউহঁত কাম কৰিবনে? কাম কৰিম বুলিয়ে ক'লে, কাৰণ তেওঁলোকে কাম কৰা মানুহ, কাম কৰি ভালেই পায়। বাদাম মই অলপ দেখাইছিলোঁ যে বাদাম বেছি নাপালোঁ, এইকেইটা আৰু কেইটামান পাইছিলোঁ, বোকা লাগি আছে অৱশ্যে। এইকেইটামান ধুইছিলোঁ, কুমলীয়া হৈ থাকিলে কোনোবা এটাত বাদাম ওলায়, কোনোবা এটাত বাদাম নোলায়েই, তেনেকুৱা হ'ল। সম্পূৰ্ণ নহ'ল বাদামখিনি অৱশ্যে, কিছুমান আগতীয়া হ'ল, কিছুমান পিছতীয়া হ'ল। একেটা সময়তে ৰুব পাব লাগে আচলতে। তাৰপাছতে মই বোলো বজাৰলৈ গৈছিলোঁ, মাছ অকণমান লৈ আনিলোঁ। বজাৰলৈ বুলি নহয় অৱশ্যে, গাঁৱতে কাটিছিলে মাছ, গাঁৱৰ পৰাই লৈ আনিলোঁ। কামৰ পৰা আহোঁতে মানে মাছ অকণমান লৈ আনিলোঁ, বজাৰ বহে আমাৰ ইয়াতে। তাৰপিছতে মই বোলো এইখিনি এতিয়া বনাম। দিনটো ভাত পানী খোৱা নাই, কামতে আজি দিনটো ব্যস্ত, কামেই থাকিলোঁ আজি গোটেই দিনটো। সন্ধিয়া হ'লে জীৱ জন্তুও জানে, সঁচাকৈ সকলোৰে জ্ঞান আছে দেই, জীৱ জন্তুৰ বহুত জ্ঞান আছে। সন্ধিয়া হ'ল ঘৰলৈ আহিব লাগে, দিনটো ই ফুৰিলে, আজি ক'ত চৰিলেগৈ নাজানো। গধূলি সন্ধিয়া হ'ল, সি ঘৰলৈ আহিলে দেখিছেনে, ঘৰলৈ আহি একদম দুৱাৰমুখতে শুইছে। তাৰপিছতে এই কুকুৰাজনীও সন্ধিয়া হ'ল, সোমাবলৈ বুলি আহিছে আৰু ঘৰলৈ ধুমধাম। এয়াও একদম মানে খজতি চাদা লগাইছিলোঁ যদিও অকণমান আছেগৈ, খৰে খাইছিলে, বৰ ভালকৈ ভাল পোৱা নাই নেকি কোনোবাখিনি জেগাত। ক'লা চাদা আৰু চূণ লগোৱা হৈছিলে, ভাল পালেগৈ, বহুতখিনি ভাল পালেগৈ। সঁচাকৈ জীৱ জন্তুৰ বহুত জ্ঞান আছে, সন্ধিয়া হ'লে যে সিহঁতে ঘৰলৈ সোমাব লাগে সঁচাকৈয়ে জানে।